গুৱাহাটীত সদৌ অসম আন্তঃক্লাব হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ চেম্পিয়নশ্বিপ ৫টা ক্লাবৰ অংশগ্ৰহণ ফেডাৰেশ্যন কাপলৈ খেলুৱৈ বাছনি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় হেণ্ড টু হেণ্ড খেলুৱৈক সম্বৰ্ধনা দেওবাৰে আৰ.জি. বৰুৱা ক্ৰীড়া প্ৰকল্পৰ DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় সদৌ অসম আন্তঃক্লাব হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ চেম্পিয়নশ্বিপ ২০২৫ হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে ৫টাকৈ ক্লাবৰ খেলুৱৈয়ে এই ৰাজ্যিক চেম্পিয়নশ্বিপৰ পৰাই অহা ২৩ৰ পৰা ৩০ ডিচেম্বৰলৈ উত্তৰাখণ্ডত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা ফেডাৰেশ্যন কাপলৈ অসম দলটো কৰা হ'ব বাছনি আনহাতে সদৌ অসম আন্তঃক্লাব হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ চেম্পিয়নশ্বিপ অন্ত পৰাৰ পাছত অনুষ্ঠিত হ'ল বঁটা প্ৰদান অনুষ্ঠান বিভিন্ন শাখাত উজলি উঠা খেলুৱৈসকলে অতিথিসকলৰ পৰা গ্ৰহণ কৰে মেডেল পদক লাভ কৰি খেলুৱৈসকলৰ মুখত বিৰিঙিল প্ৰাপ্তিৰ হাঁহি ইফালে বঁটা প্ৰদান অনুষ্ঠানৰ পাছতে একে অনুষ্ঠানতে বিগত বৰ্ষৰ ২১গৰাকী ৰাষ্ট্ৰীয় হেণ্ড টু হেণ্ড খেলুৱৈ আৰু ৮গৰাকী আন্তঃৰাষ্ট্ৰীয় হেণ্ড টু হেণ্ড খেলুৱৈক সন্থাই জনালে সম্বৰ্ধনা জাপি আৰু সম্বৰ্ধনা পত্ৰেৰে বিগত বৰ্ষৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলক উৎসাহিত কৰিলে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামে উল্লেখ্য যে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল অসম হেণ্ডবল সন্থাৰ সম্পাদক অমল নাৰায়ণ পাটোৱাৰী অসম চেপাক টাক্ৰ সন্থাৰ সম্পাদক বিষ্ণুৰাম নুনিচা আন্তঃৰাষ্ট্ৰীয় সমৰ কলা খেলুৱৈ মনোজ কুমাৰ দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অতিথিসকলে শুভেচ্ছামূলক ভাষণেৰে খেলুৱৈসকলক কৰিলে অনুপ্ৰাণিত অনুষ্ঠানটোৰ সন্দৰ্ভত জনালে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈয়ে আজি আমাৰ একচুৱেলি ফেলিচিয়েশ্যন প্ৰগ্ৰেম আছিলে আমাৰ যিসকল ইণ্টাৰনেশ্যনেল প্লেয়াৰ নেশ্যনেল প্লেয়াৰ আছিলে লাষ্ট ইয়েৰ গৈছিলে সেইসকলৰ কাৰণে তাৰ লগতে আমি ইণ্টাৰ ক্লাব চেম্পিয়নশ্বিপো অনুষ্ঠিত কৰিলোঁ যিহেতু আমাৰ খেলটো নতুন হয় তথাপিও আমি নেশ্যনেল ইণ্টাৰনেশ্যনেলত খেলুৱৈ পঠাই আছোঁ যাতে আগন্তুক খেলবিলাকত আমি আমাৰ খেলুৱৈসকলক অসমৰ পৰা পঠাব পাৰোঁ তাৰ কাৰণে আমি ইণ্টাৰ ক্লাব পাতিছিলোঁ আমাৰ ৫-৬টা ক্লাবে জইন কৰিছে বেছি কৰা নাই আমি বেছি বিচৰা নাছিলোঁ আমাৰ যিসকল প্লেয়াৰ খেলিলে ইয়াতে সেইসকলক আমি আগন্তুক যিখন আমাৰ উত্তৰাখণ্ডত হ'ব লগা ফেডাৰেশ্যন কাপ আছে তাৰ কাৰণে আমি চিলেকশ্যন কৰিছোঁ তেওঁলোকে বহুতে অংশগ্ৰহণ কৰিব এখন আগন্তুক ডিচেম্বৰ মাহৰ ২০ তাৰিখৰ পৰা ২৩ তাৰিখলৈকে আছে লগতে আমাৰ লাষ্ট ইয়েৰ যিসকল খেলুৱৈ আছিলে নেশ্যনেল ২১জন প্লেয়াৰ আছিলে দুখন নেশ্যনেলৰ তেওঁলোকক আমি সম্বৰ্ধনা জনালোঁ লগতে ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছিলে কাজাখিস্তান আৰু উজবেকিস্তানৰ ৮জন প্লেয়াৰ তেওঁলোকক আমি সম্বৰ্ধনা জনোৱা হৈছিলে লগতে তাৰে ৫জন প্লেয়াৰে ব্ৰঞ্জ মেডেল পাইছিলে ৩জনে পাৰ্টিচিপেট কৰি সুফল ভালকৈ প্ৰদৰ্শন কৰিব পাৰিছিলে তাৰ উদ্দেশ্যে এই খেলখন পতা হৈছিলে আজি আমাৰ এই খেলত উপস্থিত থাকিলে অসম চেপাক টাক্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিষ্ণুৰাম নুনিচা ডাঙৰীয়া লগতে অসম অলিম্পিক সন্থাৰ ভাইচ প্ৰেছিডেণ্ট লগতে হেণ্ডবল এছ'চিয়েশ্যনৰ ছেক্ৰেটেৰী জেনেৰেল অমল নাৰায়ণ পাটোৱাৰী ডাঙৰীয়া দুজনকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আছিলে আমাৰ মনোজ কুমাৰ দাস বিশিষ্ট ক্ৰীড়া সংগঠক ক্ৰীড়া প্ৰশিক্ষক আৰু ক্ৰীড়া সাংবাদিক গপুৰ তেখেতো আহি ইয়াত আজি আমাৰ ইয়াত সহযোগ কৰিলে তেখেতো যিহেতু আমাৰ ইণ্টাৰনেশ্যনেল খেলত গৈছিলে তেখেতক আমি সম্বৰ্ধনা জনাইছিলোঁ হয় ক্ৰীড়া অনুৰাগীৰ আশা হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ বলিষ্ঠ নেতৃত্বত দুপদূপে আগুৱাই যাওক অসমৰ উদিত খেলুৱৈ সমাগত ফেডাৰেশ্যন কাপত দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠক অসমৰ হেণ্ড টু হেণ্ড খেলুৱৈ চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন ২ বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 ৱেবছাইট www.aipguwahati.in